নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে যেহেতু আমাৰ 2021 বৰ্ষৰ যি আসাম টেট অনুষ্ঠিত হ'ব বুলি কৈছিলে সেইটো ডেট নতুনকৈ চৰকাৰে আকৌ দিছে। সেই ডেটটো হৈছে 31/10/2021 আৰু আজি তাৰিখটো হৈছে 21/10/2021 আৰু সেই টেটত আপোনালোকৰ কিখিনি সিলেবাস আছে আৰু যেহেতু হাতত মাত্ৰ 10 দিন সময় আছে 10 দিন সময়ৰ ভিতৰত আপোনালোকে পঢ়ি 150 মাৰ্কছৰ ভিতৰত আপোনালোকে মিনিমাম 120 বা 130 মাৰ্কছ কেনেকৈ কেৰি কৰিব পাৰিব আৰু আপোনালোকে বিশ্বাস ৰাখক যদি এই ভিডিঅ'টো আৰু ইয়াৰ লগত যেটো সিৰিজ মই লৈ আহিম সেই সিৰিজটো যদি আপোনালোকে ভালদৰে চাই তেনেহলে অকল আপোনালোকে আসাম টেট বুলি নহয় আহি থকা যিকোনো টেট সি টেট বা স্পেশাল টেট আদি যদি আপোনালোকে দিয়ে সেই সমূহ টেটটো আপোনালোকে ভাল ফলাফল কৰিব পাৰিব। এতিয়া কথাটো হৈছে যে মোৰ যেটো চেনেল নেভাৰ গিভ আপ এডু হেতুত আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু পিডিএফ সমূহৰ বাবে মোৰ এই যেটো টেলিগ্ৰাম চেনেল নেভাৰ গিভ আপ এডু ষ্টাডি সাৰ্কেল আপোনালোকে জয়েন কৰিব। আৰু এখিনতে মোৰ বিষয়ে কিছু কথা মই জনাই থব বিচাৰিছো। আপোনালোকৰ যদি কিবা ডাউট থাকে তেনেহলে আপোনালোকে কমেন্ট আকাৰে মোক সুধিব পাৰিব। মই 2018 আৰু 2019 বৰ্ষৰ সি টেট কোৱালিফাই কৰি থোৱা আছে আৰু সেই সমূহ টেটত মই 150 ভিতৰত 105 আৰু 1110 এনে ধৰণৰ নম্বৰ লাভ কৰিছিলো। তাৰ পিছত মই যি আমাৰ স্লেট পৰীক্ষা পতা হয় স্লেট 2017 চনত মই এডুকেশ্যন বিভাগত স্লেট ক্লিয়াৰ কৰা আছে। তাৰ পিছত মই আসাম টেট 2012 কোৱালিফাই কৰা আছে আৰু এতিয়া আমাৰ যেটো মূল উদ্দেশ্য হেতুলে আমি আগবাঢ়িছো। এতিয়া কথাটো হৈছে আপোনালোকক মই এখিনতে এটা কথা জনাই থব বিচাৰিছো বহুত ছাত্ৰ ছাত্ৰীয়ে হেতু আসলতে কনফিউজন থাকে। হেতু হৈছে যে আপোনাৰ যদি এইচএছত 50 ৰ ভিতৰত পাৰ্সেন্টেজ আছে প্লাস আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশনত যদি আপোনাৰ 60 to 70 ৰ ভিতৰত মাৰ্ক আছে পাৰ্সেন্টেজ এটো পাৰ্সেন্টেজ তেনেহলে আপুনি টেটত 150 ৰ ভিতৰত মিনিমাম আপুনি যদি 70% স্কোৰ কৰিব পাৰে 150 ৰ ভিতৰত তেতিয়াহে আপোনাৰ চাকৰিটো কনফাৰ্ম হ'ব। অন্যথা আপুনি যি সমূহ জিলা নিজৰ ফালৰ পৰা চইচ দিব সেই জিলা সমূহত আপোনাৰ ফাৰ্স্ট চইচৰ বা ফাৰ্স্ট প্ৰিফাৰেন্সৰ জিলা আপুনি পাব নোৱাৰিব পাৰে। আৰু এখিনি হৈছে এলপিৰ ক্ষেত্ৰত যদি আপোনালোকে এটো এলপিৰ ক্ষেত্ৰত যদি আপোনালোকে ইউপিৰ পৰীক্ষা দি আছে তেনেহলে হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ যদি 50% আছিলে আৰু যদি প্ৰফেশনাল কোৱালিফিকেশনত সেই একে ধৰণে 60 to 70% আছে তেনেহলে আপোনালোকে ইয়াতে 80% স্কোৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে চাকৰি পাব। চইচৰ ডিস্ট্ৰিক্টখন পাবনে নাই হেতু নহয় জবটো আপোনালোকে পাব। কিয়নো মই ইউপি টেটৰ ক্ষেত্ৰৰ যেটো অসুবিধা হেতু আপোনালোকক কৈ দি আছো কিহৰ কাৰণে এটো ইমানখিনি স্কোৰ বেছি বুলি মই কৈছো। এটো হৈছে যে আপোনালোকৰ যি ইউপি টেট আছে সেই ইউপি টেটত আনৰিজাৰ্ভ ক্যাটাগৰী যিখিনি মাৰ্কত যিখিনি পোষ্ট আছে হেতু আছে মাত্ৰ 68 টা পোষ্ট আছে আৰু অন্যান্য ক্যাটাগৰী সমূহৰ পোষ্টসমূহ আপোনালোকে নোটিফিকেশনটো চাই ল'ব পাৰিব ভালদৰে। কিন্তু কথাটো হৈছে যে যদি আপোনালোকে 68 টা পোষ্টৰ ভিতৰত ইউপি ক্যাটাগৰী যদি আপোনালোকে জব পাব বিচাৰিছে তেনেহলে আপোনালোকে মিনিমাম টেটত আপোনালোকে 80% মাৰ্ক স্কোৰ কৰিব লাগিব অন্যথা আপোনালোকৰ চাকৰিটো কনফাৰ্ম নহব। যেহেতু বৰ্তমান সময় আছে মাত্ৰ 10 ডেজ এটা এই 10 ডেজৰ যেটো স্ট্ৰেটেজি হেতু কেনে ধৰণৰ হ'ব লাগিব আৰু আপোনালোকে কি দিশবোৰত ভালদৰে গুৰুত্ব দিলে আপোনালোকৰ স্কোৰটো হাইয়েষ্ট স্কোৰ হ'ব হেতু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব পাৰিব। আৰু মই এখিনতে জনাই দিব বিচাৰিছো যে মই মোৰ চেনেলটোৰ জৰিয়তে অকল টেট বুলিয়ে নহয় বিভিন্ন কম্পিটিটিভ এক্সামৰ তথ্য এপিএসসি আৰু অন্যান্য যি সমূহ পৰীক্ষা অসমত অনুষ্ঠিত কৰা হয় সেই সমূহৰ ইনষ্টেন্ট আপডেট সমূহ দি থাকো। সেইকাৰণে যদি হেইটিও চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো লগতে প্ৰেছ কৰি দিব অল নোটিফিকেশনছৰ বাবে। এতিয়া আহিছো আসাম টেট
2021 চনৰ সিলেবাছলৈ সিলেবাছখনত দিয়া আছে CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি তাৰ পিছত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগিৰ যিখিনি সিলেবাছ আছে তাত আপোনালোকে নিশ্চয় দেখাব পাৰিছে মই আপোনালোকক জনাই দি আছো কি আপোনালোকক চাবলৈ দিছে এতিয়া মই এখিনি আপোনালোকক জনাই দিব বিচাৰিছো এই যেটো সিলেবাছ হেতু মই UP লেভেলৰ বাবে কৈ আছো আৰু LP লেভেলৰ যিখিনি সিলেবাছ এইখিনি সিলেবাছৰ সৈতে তেওঁলোকৰ প্ৰাইম কিন্তু এডোলেসেন্সটো হয়তো তেওঁলোকৰ সিলেবাছটোত নাথাকিব পাৰে কিন্তু বাকিখিনি তথ্য ইয়াৰ পৰা যদি আপোনালোকে ভালদৰে চাই দিয়ে তেনেহলে আপোনালোকে জনে LP আৰু UP ক্যাটাগৰী দুইটাৰ বাবে পৰীক্ষা দিব দুইটাৰ বাবে আপোনালোকৰ হৈ যাব আৰু যদিহে আপুনি কিবা কাৰণত LP পৰীক্ষা দিছে UP পৰীক্ষা দিয়া নাই তেতিয়াও আপোনাৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ CDP ৰ যিখিনি তথ্য হেখিনি LP আৰু UP বুলি নাথাকে যেহেতু এলিমেন্টাৰী সেকশন সকলোৰ বাবে একেখিনি তথ্যই আহিব পৰীক্ষাত আৰু একে ধৰণৰ প্ৰশ্নকে তেওঁলোকে কাটিব এতিয়া মই আপোনালোকক জনাই দিব বিচাৰিছো এইখিনিয়ে হৈছে টেটৰ সিলেবাছৰ মূল মন্ত্ৰ অৰ্থাৎ ফেক্টৰছ ইনফ্লুয়েন্সিং ডেভেলপমেন্ট ডাইমেনশনছ অফ চাইল্ড ডেভেলপমেন্ট ইন্ডিভিজুৱেল ডিফাৰেন্সেস পাৰ্সোনালিটি এডজাষ্টমেন্ট এডোলেসেন্স প্ৰসেস অফ লাৰ্নিং আৰু পেডাগগি আৰু মই এখিনে ক'ব বিচাৰিছো যে এই একেখিনি সিলেবাছে আপোনালোকৰ LP সেকশনতো থাকিব কিন্তু ইয়াতকৈ অকমান হয়তো ডিফাৰেন্ট হ'ব পাৰে কিন্তু এই গুটেই তথ্যখিনি আপোনালোকে LP UP বুলি নাথাকে যিখিনি থিওৰি থাকে LP হক UP হক বা অন্যান্য টেট সমূহৰ বাবে থিওৰি সমূহ একেই থাকিব ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ থিওৰি হক প্ৰসেস অফ লাৰ্নিংৰ থিওৰি হক বা পেডাগগিৰ থিওৰি একেই থাকিব এই কাৰণে এই ভিডিওটো যদি আপোনালোকে ভালদৰে চাই তেনেহলে আপোনালোকৰ এই তথ্যখিনি আজি ক্লিয়াৰ হৈ যাব আৰু মই ভাবো যে এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে আহি থকা যিকোনো টেট পৰীক্ষাৰ বাবে আৰু বেলেগ ধৰণৰ ভিডিও আপোনালোকে চাব নালাগিব আৰু লগতে মই এটো জনাব বিচাৰিছো যে যদি এই ভিডিওটো বেছি দীঘল হৈ যায় তেতিয়াহলে মই ভিডিওটোৰ সেকেন্ড পাৰ্ট এটা লৈ আহিম আপোনালোকে ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্ট দুইটা ভালদৰে চাই দিলে মই ভাবো যে আপোনালোকৰ আহি থকা 31 তাৰিখৰ পৰীক্ষাটোৱে হওক বা যিকোনো টেট পৰীক্ষাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব আৰু আপোনালোকে একেবাৰে নিৰ্ভয়েৰে ভালদৰে একদম ক্লিয়াৰ কৰি আপোনালোকে কোৱেশ্চন সমূহ এটেম্প কৰিব এখিনে মই জনাই দিব বিচাৰিছো এটো যেটো পেডাগগি বুলি যেটো সেকশন আছে পেডাগগি সেকশনটো আসলতে আপোনালোকক যদি এটা পঢ়াবলৈ যোৱা হয় তেনেহলে আপোনালোকৰ এই পেডাগগি সেকশনটো বহুত দীঘলীয়া হৈ যাব আৰু হেতু 10 দিন সময়ৰ ভিতৰত পঢ়াব নোৱাৰি কিন্তু এটোৰ কাৰণে কি ট্ৰিক বা ট্ৰিপ আপোনালোকে এপ্লাই কৰিলে এই প্ৰশ্নসমূহ আপোনালোকে শুদ্ধকৈ উত্তৰ কৰিব পাৰিব হেতু মই ভিডিওটোৰ শেষত জনাই দিম আহকচোন এতিয়া আপোনালোকে এখিনে দেখিছে ফেক্টৰছ ইনফ্লুয়েন্সিং ডেভেলপমেন্ট এইটো তথ্য আৰু ডাইমেনশনছ অফ চাইল্ড ডেভেলপমেন্ট এই দুটা আসলতে একেটা ভাগ হয় কিন্তু তেওঁলোকে বেলেগ বেলেগে দিছে এই দুটা আসলতে একেটা ভাগ হয় কিন্তু বেলেগ বেলেগে দিছে ইন্ডিভিজুৱেল ডিফাৰেন্সেস চেপ্টাৰটো আছে কিন্তু আজি মই আপোনালোকক পোন প্ৰথমে আৰম্ভ কৰিব বিচাৰিছো পাৰ্সোনালিটি চেপ্টাৰটোৰ পৰা কাৰণ পাৰ্সোনালিটি চেপ্টাৰটোৰ লগত মই ভাবিছো যে এই পাৰ্সোনালিটি চেপ্টাৰটো যদি আপোনালোকে পঢ়ে ইয়াত থকা সিলেবাছৰ যিমানখিনি তথ্য আপোনালোকৰ সেই পাৰ্টিকুলাৰ এটা চেপ্টাৰতে আপোনালোকৰ সাঙুৰ খাই যায় তাৰমানে পাৰ্সোনালিটি চেপ্টাৰটোৰ লগতে পেডাগগিৰ ৰিলেচনো আছে প্ৰসেস অফ লাৰ্নিংৰ ৰিলেচনো আছে এডজাষ্টমেন্টৰ ইন্ডিভিজুৱেল ডিফাৰেন্সেস ফেক্টৰছ ইনফ্লুয়েন্সিং ডাইমেনশন আসলে পাৰ্সোনালিটি চেপ্টাৰটো যদি আপোনালোকে প্ৰথমৰ পৰা আৰম্ভ কৰে তেতিয়াহলে মই ভাবো যে বাকিখিনি আপোনালোকে চেপ্টাৰ সহজে বুজি পাব পাৰিব কৈছোৱে যে পাৰ্সোনালিটি চেপ্টাৰটো যদি আপোনালোকে ভালদৰে বুজি যায় তেনেহলে আপোনালোকৰ যেটো সিলেবাছত বাকিখিনি চেপ্টাৰ আছে আপোনালোকে ভালদৰে বুজিব পাৰিব এয়া পাৰ্সোনালিটি চেপ্টাৰটো যদি আমি পঢ়িবলৈ যাওঁ বা বুজিবলৈ যাওঁ পাৰ্সোনালিটি শব্দটো কিহৰ পৰা আহিছে এটো এটা লেটিন শব্দৰ পৰা আহিছে কেতিয়াবা পৰীক্ষা সময়ত এই প্ৰশ্নসমূহ আসলতে আহি যায় আৰু যেহেতু মই আপোনালোকক এই ভিডিওটো এটা কম্প্ৰিহেনসিভ ভিডিও বনাইছো যে অকল টেটৰ বাবে নহয় অন্যান্য পৰীক্ষা সমূহৰ বাবেও আপোনালোকক এই প্ৰশ্নটো লাগিব এই কাৰণে যেটো লেটিন শব্দৰ পৰা আহিছে সেই লেটিন শব্দটো হৈছে পাৰ্সোনা পাৰ্সোনা শব্দটোৰ পৰা পাৰ্সোনালিটি আহিছে আৰু এই পাৰ্সোনা শব্দটো মিনিংটো হৈছে মাস্ক owned by Roman actors অৰ্থাৎ এখন মাস্ক বা মুখা रोमान एक्टर বিলাকে যেতিয়া ষ্টেজত তেওঁলোকে এক্টিং কৰে বা অন্যান্য জায়গাত এক্টিং কৰে যেতিয়া মাস্ক বা মুখা এখন পিন্ধি লয় হেতুকে পাৰ্সোনা বুলি কয় আৰু এই পাৰ্সোনা শব্দটোৰ পৰা পাৰ্সোনালিটি শব্দটো আহিছে আৰু পাৰ্সোনা শব্দটো কি হয় লেটিন শব্দ এটা কথাটো হৈছে যে মুখা বুলি কিয় কোৱা হৈছে তাৰ মানে মানুহৰ আমি যে সাধাৰণতে ঘৰত যেনেকৈ থাকো আৰু আমি
অন্যান্য ব্যক্তিসকলৰ আগত যেনে ধৰণে আমি থাকোঁ আচলতে আমি অকমান বেলেগকৈ থাকোঁ সেইকাৰণে মানুহৰ পাৰ্সোনালিটিটো সময় আৰু এনভায়ৰনমেন্ট আৰু অন্যান্য ফেক্টৰৰ দ্বাৰা সময় বেলেগ হয় সেইকাৰণে আচলতে হেতু ইয়াতে বুজাবলৈ এটা সিম্বলিক তথ্য ইয়াতে দিছে এটা কথাটো হৈছে যদি পাৰ্সোনালিটি আমি ক্যাৰেক্টাৰিষ্টিক্স চাবলৈ যাওঁ যে পাৰ্সোনালিটি শব্দটোৰ কেনে ধৰণৰ ক্যাৰেক্টাৰ বা পাৰ্সোনালিটি মানুহৰ কেনে ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স থাকিব পাৰে হেতু যদি আমি বুজিবলৈ যত্ন কৰোঁ তেনেহলে কি হ'ব পাৰে আমি চাবলৈ যত্ন কৰোঁ আহক পাৰ্সোনালিটিটো হৈছে প্ৰতিজন মানুহৰে each individual has unique personality তাৰ মানে এজনৰ পাৰ্সোনালিটি অন্য এজন ব্যক্তিৰ লগত নিমিলে প্ৰতিজন ব্যক্তিৰ এটা ইউনিক পাৰ্সোনালিটি থাকে যিটো বেলেগ হয় তাৰ পিছত পাৰ্সোনালিটি সদায় এটো পৰীক্ষাত যদি আপোনালোকৰ আহে যে পাৰ্সোনালিটি ইজ অলৱেজ ষ্টেটিক তেনেহলে হেতু ভুল হ'ব পাৰ্সোনালিটি ইজ ডাইনামিক সদায় সলনি হ'ব মানুহৰ পাৰ্সোনালিটি কেতিয়াও ষ্টেটিক হৈ নাথাকে তাৰ পিছত পাৰ্সোনালিটিয়ে সদায় Personality acts as unified whole. আপোনাৰ যেটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ যেটো আধাৰ সেই আধাৰটোৱে হৈছে পাৰ্সোনালিটি আৰু পাৰ্সোনালিটিয়ে সদায় সময় সাপেক্ষে বা গতি সাপেক্ষে আপোনাৰ যেটো হোলিষ্টিক ভিউ আপোনাৰ বিষয়ে মানুহে যেটো গম পাব হেতুৱে ইউনিফাইড আকাৰত এজ এ হোল তেওঁলোকে দেখা দিয়ে আৰু এখিনি মই আপোনালোকক কিয় কৈ আছো তাৰ মানে পৰীক্ষাত কেতিয়াবা অপচনত দি দিব হেতু অপচনৰ কোনটো অপচন ভুল হয় বুলি আপোনালোকে মাৰ্ক কৰিবলৈ দিব পাৰে সেইকাৰণে আপোনালোকে এটো কথা জানিব লাগিব এটা পাৰ্সোনালিটি হৈছে product of both heredity and environment তাৰ মানে আপুনি মাতৃ পিতৃৰ পৰা জিনৰ আকাৰে যিখিনি আপুনি পাইছে সেইখিনি আৰু এনভায়ৰনমেন্টৰ পৰা আপুনি যিখিনি পাইছে সেই দুইটাৰে প্ৰডাক্ট হৈছে পাৰ্সোনালিটি তাৰ মানে আপুনি ক'ব নোৱাৰিব যে মোৰ এটো পাৰ্সোনালিটি এটো ট্ৰেট মোৰ অকল দেউতাৰ পৰা আহিছে অন্য সকলৰ পৰা আহা নাই হেতু নহয় আপোনাৰ আশেপাশে থকা এনভায়ৰনমেন্টটো আপোনাৰ পাৰ্সোনালিটিত প্ৰভাৱ কৰে আৰু এটা এটো আপোনালোকৰ পৰীক্ষাত দিব পাৰে যদি তলত দিয়া বাক্যটো শুদ্ধ নে ভুল বুলি আপোনালোকক চাবলৈ দিব পাৰে হেতু হৈছে পাৰ্সোনালিটি মানে কি Personality is self consciousness তাৰ মানে আপুনি কোনোবা এটা জায়গাত গলে আপুনি ভালদৰে থাকিব লাগিব আপুনি মানুহক ভালদৰে কথা ক'ব লাগিব মানুহৰ লগত ভালকৈ আচৰণ দেখাব লাগিব সেই যেটো সেলফ কনসিয়াসনেস থাকে হেতুৱে হৈছে আপোনাৰ পাৰ্সোনালিটি এতিয়া আমি যেহেতু আমাৰ হাতত মাত্ৰ 10 দিন আছে হেহে আমি বহুত বেছি বস্তু ইয়াতে পঢ়িব নোৱাৰো মই পাৰ্সোনালিটিৰ ওপৰত পিছত আকৌ ভালদৰে ভিডিও বনাম তেতিয়া মই আপোনালোকক পাৰ্সোনালিটিৰ বিষয়ে আৰু বিস্তাৰভাৱে কম এতিয়া যিখিনি বস্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হে বস্তুখিনি মই আপোনালোকক ইয়াত কৈ আছো এতিয়া আহিছো ইয়াতে পাৰ্সোনালিটিৰ লগত দিছে টাইপ আপোনালোকে এটা কনসেপ্টটো বুজি পালে या টাইপলৈ আহিছো এটা পাৰ্সোনালিটি যেতিয়া গ্ৰুপিং কৰা হৈছিল পাৰ্সোনালিটি গ্ৰুপিং কৰা সময়ত কেবা ধৰণৰো পাৰ্সোনালিটি টাইপ আসলতে আমি পাওঁ এটোৱে হৈছে আমি যদি আমাৰ ভাৰতীয় যেটো আয়ুৰ্বেদিক সিস্টেমত যদি আমি যাওঁ তেতিয়া ভাৰতীয় আয়ুৰ্বেদিক সিস্টেমেও পাৰ্সোনালিটিৰ এটা ক্লাসিফিকেশন দিছে কিন্তু এটো আপোনালোকৰ পৰীক্ষাত আহিবও পাৰে বা তেওঁলোকে যদি বেছি ডিপ কনসেপ্ট পঢ়িব বিচাৰে তেনেহলে আহিবও পাৰে কিন্তু এটো আহাৰ সম্ভাৱনাটো ইমান নাই কিন্তু তথাপিতো আহি যাব পাৰে কাৰণ আপোনালোকক মই ইয়াতে শিকাই থৈছো হেতু তেওঁলোকে দিছিলে তিনটা এটা হৈছে বট যি সকলৰ পাৰ্সোনালিটি থাকে তেওঁলোক অলপমান ৰেসলেস ধৰণৰ হ'ব
তাৰ পিছত দিছে কফা তেওঁলোকে need lot of sleep এনে ধৰণৰ পাৰ্সোনালিটি হ'ব আৰু তাৰ পিছত ইয়াত দিছে পিত্ত এটো হৈছে তেওঁলোক খুব ইন্টেন্স ধৰণৰ হ'ব আৰ্গুমেন্টিভ যিকোনো কথাত আৰ্গুমেন্ট কৰি পেলাই ভাল পোৱা ধৰণৰ হ'ব আৰু কাম কাজত তেওঁলোকৰ প্ৰিচিশনটো খুব বেছি থাকিব প্ৰিসাইজ হ'ব হেতুৱে তেওঁলোকৰ পাৰ্সোনালিটি এটো হৈছে আয়ুৰ্বেদৰ মতে কিন্তু আয়ুৰ্বেদিকৰ মতে পৰীক্ষাত যদি নাহে তেনেহলে অন্যান্য যিখিনি ক্লাসিফিকেশন আছে হেতুৰ আমি চাই লওঁ এটা হিপোক্ৰেটছে এটা পাৰ্সোনালিটিৰ বিষয়ে তেওঁ এটা ক্লাসিফিকেশন দিছিলে হেতু আমি চাই লওঁ এটো মই খুব সংক্ষিপ্তকৈ আপোনালোকক বুজাইছো যাতে আপোনালোকে পৰীক্ষাত শব্দবোৰ দেখিলে মনত থাকে আৰু আপোনালোকে যাতে বুজিব পাৰে হেতু তেওঁ দিছিলে প্ৰথমটো দিছিলে স্যাঙ্গুইন আৰু স্যাঙ্গুইন শব্দটোৰ অৰ্থ এনেও আসলতে ব্লাড বুজায় এই শব্দটোৰ অৰ্থ আসলতে ব্লাড বুজায় আৰু কেনেকৈ বুজায় হেতু মই পিছত আপোনালোকক ভিডিও আকাৰে বনাই দিম কিন্তু এতিয়া আপোনালোকে বস্তুখিনি মনত ৰাখি লওক যাতে পৰীক্ষাত আপোনালোকে পাহিব পাৰে যেহেতু হাতত 10 দিন আছে আপোনালোকে বেছি বস্তু এতিয়া যদি আপোনালোকে লৈ লয় তেতিয়া আপোনালোকে পৰীক্ষাত হেতু উলিয়াবগে নোৱাৰিব পাৰে লাইট হাৰ্টেড আৰু অপটিমিস্টিক হ'ব স্যাঙ্গুইন সকল তাৰ পিছত কলৰিক সকল হ'ব ইৰিটেবল খুব মানক আমনি কৰি থকা ধৰণৰ হ'ব তাৰ পিছত ফ্লেগমেটিক যি সকল থাকে স্বভাৱৰ তেওঁলোক কোল্ড আৰু কাম খুব শান্ত স্বভাৱৰ হয় খুব শান্ত স্বভাৱৰ হ'ব আৰু মেলানকলিক যদি থাকে মেলানকলিক সকল বেড টেম্পাৰ্ড হ'ব এটা মেলানকলি শব্দটোৰ অৰ্থ এনেও আসলতে দুখ বা তেন ধৰণৰ যিবোৰ ব্যক্তিত্ব আসলে মেলানকলি শব্দটোৰ অৰ্থটো হৈছে দুখ সকলৰ স্বভাৱ থাকে বা পাৰ্সোনালিটি ট্ৰেট থাকে তেওঁলোক বেড টেম্পাৰ্ড হ'ব তেওঁলোকে মানুহক মনত বেয়া লগাকৈ ঘপককে কথা কৈ দিব বা আচৰণবোৰ বেয়া কৰি দেখুৱাব আৰু এইখিনি আমি ভালদৰে পিছত ভিডিও বনাই আপোনালোকক দেখুৱাম আমি আলোচনা কৰিম যে এইবোৰ ট্ৰেট আসলে কেনেকৈ আহে কিন্তু এটা পৰীক্ষাৰ বাবে আপোনালোকে মনত ৰাখি থওক স্যাঙ্গুইন মানে লাইট হাৰ্টেড বা অপটিমিস্টিক হ'ব ক্লৰিক হলে ইৰিটেবল হ'ব ফ্লেগমেটিক হলে কাম আৰু কোল্ড হ'ব আৰু মেলানকলিক হলে বেড টেম্পাৰ্ড হ'ব ৰেটছমাৰ্কছ ক্লাসিফিকেশনটো যদি আমি চাবলৈ যাওঁ তেতিয়া তেখেতে দিছে দুই ধৰণৰ ক্লাসিফিকেশন পাৰ্সোনালিটিৰ এটো আছে পাইকনিক ধৰণৰ যদি কাবাৰ থাকে সোশিয়েলেবল হ'ব তেওঁ সোসাইটিৰ লগত পটককে মিলিব পৰা ধৰণৰ ব্যক্তি হ'ব আৰু যদি লেপ্টোসোমেটিক হয় লেপ্টোসোমেটিক শব্দটো থাকিলে আনসোশিয়েলেবল হ'ব আনসোশিয়েবল অৰ্থাৎ সোসাইটিৰ লগত পটককে মিলিব পৰা ধৰণৰ নহয় এটো কোনে দিছিলে এটো হৈছে ৰেটেছমাৰ বা ক্ৰেটেছমাৰ বুলিও কয় কিন্তু আমাকে যেনে ধৰণে উচ্চাৰণ কৰিব বিচাৰে আপোনালোকে কৈ দিব পাৰিব তাৰ পিছত যেটো বহু চৰ্চিত ক্লাসিফিকেশন হেতু হৈছে সেলডনে দিয়া সেলডনস ক্লাসিফিকেশন সেলডনে দিয়া যেটো ক্লাসিফিকেশন সেলডনে দিয়া ক্লাসিফিকেশনটো তেওঁ তিনি ধৰণৰ দিছিলে এটা দিছিলে এন্ডোমৰফিক মানে ইজি গোইং ধৰণৰ ব্যক্তিত্ব সম্পন্ন হ'ব ইজি গোইং তাৰ পিছত দিছিলে মেজোমৰফিক মাস্কুলাৰ এক্টিভিটি সমূহ কৰি পেলাই খুব ভাল পায় জিম যোৱা তেন ধৰণৰ যিখিনি কাম আৰু হেতু এটা হৈছে এক্টোমৰফিক টু হৈছে পেছিমিষ্ট তেওঁ সব বস্তুতে
নিগেটিভিটিটো দেখা পাব তাৰ পিছত আমি সৰ্বত্ৰে যেটো চৰ্চিত ক্লাসিফিকেশন যেটো আমি সাধাৰণতে কৈয়ে থাকো মই এক্সট্ৰোভাৰ্ট হয় মই ইন্ট্ৰোভাৰ্ট হয় এক্সট্ৰোভাৰ্ট সকলৰ এটো প্ৰবলেম ইন্ট্ৰোভাৰ্ট সকলৰ এটো প্ৰবলেম তেতিয়া এক্সট্ৰোভাৰ্ট আৰু ইন্ট্ৰোভাৰ্ট সকলৰ যিখিনি প্ৰবলেম আসলতে হেতু ক্লাসিফিকেশন কোনে দিছিলে হেতুৱে দিছিলে জাংক নামৰ ব্যক্তিজনে দিছিলে জাংক নামৰ ব্যক্তিজনে যেটো ক্লাসিফিকেশন দিছিলে হেতু ক্লাসিফিকেশন হৈছে দুটা আৰু হেতু দুটা হৈছে এক্সট্ৰোভাৰ্ট অৰ্থাৎ সোসাইটিৰ লগত মিলিব পৰা ফ্ৰী মাইন্ডেড ধুনিয়াকৈ সোসাইটিৰ লগত ঘুলমিল খাব পৰা আৰু ইন্ট্ৰোভাৰ্ট যি সকলে সোসাইটিৰ লগত পটককৈ মিলিব নোৱাৰে কথা ক'ব নোৱাৰে বা চুপচাপ থাকে পটককৈ মানুহৰ লগত মিক্স আপ হ'ব নোৱাৰে হেকল হৈছে ইন্ট্ৰোভাৰ্ট আৰু এক্সট্ৰোভাৰ্ট হৈছে যি সকল খুব সোসাইটিৰ লগত ভালদৰে মিলিব পাৰে আৰু সোসাইটিৰ লগত ঘুলমিল খোৱাত তেওঁলোকৰ একো প্ৰবলেম নহয় থিওৰিজ অফ পাৰ্সনেলিটি এটা থিওৰিজ অফ পাৰ্সনেলিটি আপোনালোকক মই কিহৰ কাৰণে দিছো আৰু মই স্পেসিফিক থিওৰি কেটামান হেয়াতে আলোচনা কৰি দিম কাৰণ পৰীক্ষাত এই থিওৰি সমূহৰ ভিতৰৰ পৰা তেওঁলোকে প্ৰশ্ন কেতিয়াবা দি দিয়ে আৰু হেখিনি যদি আপোনালোকে নাজানে তেতিয়া আপোনালোকৰ সেই মাৰ্কটো কেৰি কৰাত আপোনালোকৰ অসুবিধা হ'ব এটা হৈছে বহু প্ৰসিদ্ধ থিওৰি এটো হৈছে ট্ৰেড থিওৰি ট্ৰেড যেটো থিওৰি আছে এটো কোনে কোনে তাৰ প্ৰচাৰ কৰিছিলে প্ৰচাৰক সকলৰ নাম হৈছে জি.ডব্লিউ. অলপৰ্ট কেতিয়াবা প্ৰচাৰক সকলৰ নামও আহে আৰ.বি. কেটেল আৰু এইচ.জে. এছেংক অকল এই তিনজনে যে আছিলে তেনেকুৱা কথা নহয় প্ৰপোনেন্ট আৰু বহুত আছিলে কিন্তু এই তিনজনে হৈছে সবতকৈ বেছি ইম্পৰ্টেন্ট এটা ট্ৰেড যেটো থিওৰি ট্ৰেড থিওৰিটো জনাৰ আগতে আপোনালোকে জানিব লাগিব যে ট্ৰেড শব্দটোৰ অৰ্থটো কি কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে the word trade is এটো ট্ৰেডটো হৈছে পাৰ্সনেলিটিৰ এটা ডাইমেনশন এটা দিশ ডাইমেনশন অফ পাৰ্সনেলিটি dimension of personality that can be measured যেটো আমি বিভিন্ন ধৰণৰ ইনস্ট্ৰুমেন্ট বা টেষ্ট আদিয়ে মেজাৰমেন্ট কৰিব পাৰো আৰু which describes the consistent behavior of individual মানে আপুনি সাধাৰণতে কনসিস্টেন্টলি আপুনি জন্মৰ পৰা মৃত্যুলৈকে যিখিনি আপুনি বিহেভিয়াৰ দেখুৱাই থাকিব এই মেজাৰমেন্টটো কৰিলে ট্ৰেটৰ যদি 10 ধৰণৰ মেজাৰমেন্ট উলায় যে আপুনি যোৱা 30 বছৰ যোৱা 40 বছৰ যোৱা 90 বছৰ এই ধৰণৰ ব্যৱহাৰ দেখুৱাই আছে হেতুকে আপোনাৰ এটা ট্ৰেট হিচাপে ধৰা হয় আৰু এটা ট্ৰেট মিনিংফুল হ'বলে এটো খুদি দিব পাৰে যে ট্ৰেট এটা meaningful হ'বলে কাৰণে কি কি থাকিব লাগিব trade can be meaningful if it is distinctive মানে অন্যৰ লগত মিল থকা হলে নহব বলে সকলোৱে ৰাতিপুৱা উঠি মৰ্নিং ৱাক কৰে আপুনিও কৰে হেতু আপোনাৰ ট্ৰেড হ'ব নোৱাৰে আপুনি হেতু সকলোৰ লগত একে এটা আপোনাৰ সাধাৰণ আছে তেন্তে হেতু আপোনাৰ কাৰণে ট্ৰেড নহব হেতু এটা গুটে হিউম্যান কাইন্ডৰ কাৰণে এটা ট্ৰেড হ'ব আৰু যেটো এন্ডুৰিং নেচাৰৰ হয় ট্ৰেডৰ কেবাটাও টাইপ আছে কিন্তু তাৰ ভিতৰত এই যেটো আমাৰ ট্ৰেড থিওৰি আছে সেই ট্ৰেড থিওৰিটোৱে ট্ৰেডৰ আসলতে দুটা টাইপ দিছে ট্ৰেড টাইপস এটা ট্ৰেড দিছে আপোনাৰ সাৰফেস
ট্ৰেটটো আপুনি শব্দটোতে ধৰিব পাৰিছে সাৰফেস ট্ৰেট যেটো আমি ওপৰতে মানুহজনৰ বিষয়ে দেখা পাই থাকো আৰু এটা হৈছে আপোনাৰ সোর্স ট্ৰেট যেটো ডিপ ইনসাইড থাকে ডিপাৰ ইনসাইড আমাৰ ভিতৰত থাকে আৰু যেটো আমি can be seen যেটো আমি দেখা পাওঁ এতিয়া এই দুটা মেইন টাইপৰ ভিতৰ যদি আমি ক্লাসিফাই কৰো there are 12 traits আৰু এটো কাৰ মতে এটো হৈছে আপোনাৰ ট্ৰেট থিওৰিৰ মতে মানুহৰ কিমান ধৰণৰ ট্ৰেট থাকিব পাৰে 12 ধৰণৰ আৰু যদি আপোনালোকক কেতিয়াবা এক্সাম্পল খুদি দিয়ে পৰীক্ষা যে কোনটো তলত দিয়া কোনটো ট্ৰেট হয় কোনটো নহয় যদি আপোনালোকক খুদি দিয়ে তেতিয়া আপোনালোকে সাইক্লোথাইমিয়া ভাৰ্সেস স্কাইজোথাইমিয়া এটো এটা মানুহৰ পজিটিভ ট্ৰেট সাইক্লোথাইমিয়া আৰু এটো এটা মানুহৰ নেগেটিভ ট্ৰেট স্কাইজোথাইমিয়া এই দুটা ট্ৰেট হয় কোনোবা এজন ব্যক্তিৰ গাত এটো থাকিলে কোনোবা এজন ব্যক্তিৰ গাত এটো থাকিব আৰু এটা এক্সাম্পল দি দিছো ট্ৰেটৰ সার্জেন্সি ভার্সেস ডিসার্জেন্সি কাবাৰ গাত সার্জেন্সি থাকিব কাবাৰ গাত ডিসার্জেন্সি থাকিব আমি আজি কি গম পালো যে পার্সোনালিটি যেটো শব্দ পার্সোনালিটি শব্দটো কৰ পৰা আহিছে পার্সোনা শব্দৰ পৰা আহিছে পার্সোনা শব্দটো কি হয় লেটিন তাৰ পিছত আমি পার্সোনালিটিৰ ক্যাৰেক্টাৰিস্টিক্স চালো ক্যাৰেক্টাৰিস্টিক্স চাইছো আৰু তাত আমি এটা কথা গম পাইছো ক্যাৰেক্টাৰিস্টিক্সত যে ইট ইজ ডাইনামিক self consciousness আৰু বাকিখিনি ক্যাৰেক্টাৰিস্টিক আমি গম পালো তাৰ পিছত আমি পার্সোনালিটিৰ টাইপস খিনি আলোচনা কৰিছিলো টাইপসৰ ভিতৰত আমি কি টাইপ আমি পালো আয়ুৰ্বেদিক টাইপসৰ ভিতৰত আমি কি পালো আমি পালো আয়ুৰ্বেদিক ক্লাসিফিকেশনৰ পিছত আমি কি পালো হিপোক্ৰেটছে দিয়া ক্লাসিফিকেশন পালো ক্ৰেটাৰ্ছমাৰে দিয়া ক্লাসিফিকেশন পালো তাৰ পিছত সেলডনে দিয়া পালো তাৰ পিছত আমি কি পালো জাঙে দিয়া তাৰ পিছত আমি পার্সোনালিটিৰ এটা থিওৰি আজি আলোচনা কৰিছো কি থিওৰি এটো হৈছে ট্ৰেট থিওৰি যাৰ ভিতৰত আমি গম পালো 12 types of trait are available. তাৰ পিছত আমি নেক্সট ভিডিওত আলোচনা কৰিম যে ট্ৰেট থিওৰিৰ বাহিৰে অন্যান্য আৰু কেনে ধৰণৰ থিওৰি আছে যি সময় আমাৰ পাৰ্সোনালিটি ডিফাইন কৰে আৰু এনে ধৰণৰ স্পেসিফিক তথ্যখিনি লৈ পেলাই মই আপোনালোকক এই 10 দিনত আসলতে ভিডিওখিনি আপোনালোকক দি থাকিম আৰু মই ভাবো যে ভিডিওখিনি যদি আপোনালোকে ভালদৰে চাই যায় তেনেহলে আপোনালোকে আহি থকা টেট পৰীক্ষাত আপোনালোকে নিশ্চয় আপোনালোকৰ যেটো মাৰ্ক আহিব 150 সেই 150 ভিতৰত আপোনালোকে 120 বা 130 স্কোৰ কৰিব নিশ্চয় পাৰিব আৰু এখিনিকে ক'ব বাবে ভিডিওটো বনোৱা হৈছিল যদি আপোনালোকে ভিডিওটো চাই পেলাই ভাল পালে তেনেহলে ভিডিওটো শেয়াৰ কৰিব সকলোৰ লগত মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে
নেভাৰ গিভ আপ এডুত ছাবস্ক্ৰাইব কৰিব, টেলিগ্ৰাম চেনেলটো জইন কৰিব এই PDF সমূহৰ বাবে। আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে তেনেহ'লে মোক নিশ্চয় আপোনালোকে জনাব পাৰিব কমেণ্ট আকাৰে, আৰু অন্যথা আপোনালোকে মোৰ ইমেইল আইডিটো নিশ্চয় জানে, আপোনালোকে ইমেইল আইডিটো মোক ইমেইল কৰি পেলাই জনাব পাৰিব। ধন্যবাদ।